নাম হ'ল অৰ্জুন তাঁতী। মই পঢ়া স্কুলখনৰ নাম হ'ল নামৰূপ ৰেলৱে মধ্যমীয়া ইংৰাজী বিদ্যালয়। মই শ্ৰেণীত পঢ়োঁ, অষ্টম শ্ৰেণীত পঢ়োঁ। প্ৰজেক্টৰ বিষয় সৌৰশক্তি এটা সৌৰ মাইক্ৰগিড। মাইক্ৰগিড বুলিলে এটা সৰু স্থানীয় বিদ্যুৎ নেটৱৰ্ক বুজায় যি নিজে বিদ্যুৎ উৎপাদন, বিতৰণ আৰু সংৰক্ষণ কৰিব পাৰে। এইটো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হৈছে যে সৌৰ মাইক্ৰগ্ৰিড যি সৌৰ পেনেল আৰু বেটাৰী সংৰক্ষণ ব্যৱস্থাৰ সহায়ত অতি কম খৰচত 24/7 বিদ্যুৎ যোগান দিব আৰু এটা ডিজিটেল এপৰ মাধ্যমে নিৰীক্ষণ কৰা হয়। প্ৰস্তাৱনা হৈছে যে গ্ৰামীণ আৰু আদিবাসী গাঁওসমূহে ঘন বিদ্যুৎ বিচ্ছিন্নতা আৰু পৰিষ্কাৰ শক্তিৰ অভাৱ সমস্যাত ভোগে। গ্ৰামীণ জনসাধাৰণ, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়সমূহৰ তথা স্বাস্থ্য কেন্দ্ৰসমূহৰ বাবে উপযোগী হ'ব। সৌৰ মাইক্ৰগ্ৰিড প্ৰণালীটোৱে নৱীকৰণযোগ্য সৌৰ শক্তিৰ সহায়ত স্থানীয়ভাৱে গাঁও বা গ্ৰামীণ অঞ্চলত বিদ্যুৎ উৎপাদন কৰিব আৰু বিতৰণ কৰিব। পৰিকল্পনাটো এনেধৰণৰ: সূৰ্যৰ পোহৰ আহৰণ কৰি আমি বেটাৰী চাৰ্জ কৰি জমা ৰাখি ইনভাৰ্টাৰ যোগেদি বিদ্যুৎ সহায় কৰিম য'ত কাৰেণ্টৰ অসুবিধা হয়। তাৰপিছত বিদ্যুৎ যোগেদি আমি বিভিন্ন ধৰণৰ লাইট বা কিবা ব্যৱস্থা কৰিব পাৰি। আইডিয়াটো এটা পৰিকল্পনা হয় যিটো মই ভাবিছোঁ, কিন্তু মডেলটো বনোৱা হোৱাটো নাই। তোমাৰ এই পৰিকল্পনাটোৰে কি ধৰণৰ কামত সহায় হ'ব? য'ত যিবিলাক অঞ্চলত কাৰেণ্ট নাথাকে, যাক বিদ্যুৎ প্ৰব্লেম হয়, ইয়াক পৰিবলে কাৰোবাৰ ফেনৰ চলাবলৈ ইত্যাদি বস্তু ইনভাৰ্টাৰ যোগেদি কিছুমানে কাৰেণ্ট সহায় কৰে। সেইকাৰণে বিদ্যুৎ এটা পৰিচালনা, যাৰ কাৰেণ্ট বাৰে গৈ থাকে যিবিলাক অঞ্চলত গাঁৱৰ ঘৰত বা স্কুলে হওক या ঘৰতে হওক অসুবিধা হয়, পঢ়িবলৈ অসুবিধা হয়, ইয়াৰ কিবা ভাত বনাবলৈ অসুবিধা হয়। এইবিলাক কাৰণে বিদ্যুৎ এটা লাইট এটা পৰিকল্পনা ভাবিছোঁ। লাইট এটা সহায় কৰিলে মানুহৰ সহায় হ'ব, মোৰো সহায় হ'ব পঢ়া লিখাৰ কাৰণে। তুমি কেনেধৰণৰ পৰিকল্পনা কৰিছোঁ বুলিছা? যিবিলাক গাঁও অঞ্চলত বিদ্যুৎ অলপ বিচ্ছিন্ন হয়, আপ ডাউন হৈ থাকে, যিবিলাক অঞ্চলত বিদ্যুৎ নাই সেইবিলাক অঞ্চলত অলপ সহায় হ'ব বুলি মই এটা পৰিকল্পনা ভাবিছিলোঁ। আৰু য'ত বিদ্যুৎ আছে তেনে আপ ডাউন কৰি থাকে, কতোবা নাই, সেইকাৰণে কিবা লাইটত সহায় কৰিব বিদ্যুৎ এটা পৰিকল্পনা ভাবিছোঁ।